এতিয়ালৈকে কিয় অনুধাৱন কৰিব পৰা নাই বিষয়টো আমি বুজি নাপাওঁ কাৰণ চৰকাৰৰ ঘৰৰ পৰাই আমাৰ কৰ্মচাৰীসকল পেঞ্চন লৈ আছে এই পেঞ্চন লোৱাৰ পৰৱৰ্তী সময়ত আমাৰ এনপিএছৰ আওতাত থকা কৰ্মচাৰীসকলে কি জিয়াটো ভুগিছে কি কাম কৰিব লগা হৈছে এজনী চৰকাৰী চাকৰিয়ালে চাকৰি থকাৰ সময়ত তেওঁ যিখিনি মানে স্বাচ্ছন্দ্যৰে তেওঁ জীৱন নিৰ্বাহ কৰিছিল পৰিয়াল ভৰণ পোষণ কৰিছিল পৰৱৰ্তী সময়ত পেঞ্চন পোৱাৰ পৰৱৰ্তী সময়ত হাজিৰা কৰিবলগীয়া হৈছে ঠেলা চলাব লগা হৈছে ৰিক্সা চলাব লগা হৈছে এই কথাটোত চৰকাৰে কিয় মানে বুজি পোৱা নাই আমি বুজি নাপাওঁ এটা কথাত কিন্তু আমি পতিয়ন গৈছোঁ এতিয়া যে এনপিএছ যে বেয়া এইটো চৰকাৰেও মানে এতিয়া ভাবিবলৈ বাধ্য হৈছে যাৰ ফলত ইউপিএছ তেওঁলোকে আনিছে ইউনিফাইড পেঞ্চন চিষ্টেমটো আনিবলগীয়া হৈছে কিন্তু ইউনিফাইড পেঞ্চন স্কিমতো চিষ্টেমটো যিটো তেওঁলোকে আমাক গাইডলাইন এতিয়ালৈকে দিব লাগিছিলে এতিয়ালৈকে আমাক পতিয়ন যোৱাকৈ গাইডলাইন দিব পৰা নাই আৰু আমি যিটো আমাৰ ব্যক্তিগত বা আমাৰ সংস্থাৰ ফালৰ পৰা যিখিনি আমি ষ্টাডি কৰিছোঁ সেই ষ্টাডি মতে আমি নিজে পতিয়ন গৈছোঁ যে ইউপিএছ চিষ্টেমটো এনপিএছৰে এটা মানে ভাই আমাৰ অ'পিএছৰ তুলনাত ইউপিএছটো একোৱেই নহয় গতিকে আমাৰ সংস্থাৰ এটাই দাবী আমাক পুৰণি পেঞ্চন লাগে অ'পিএছ লাগে অ'পিএছ বিনে আমাৰ কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষিত নহয় পৰিয়াল ভৰণ পোষণ দিব নোৱাৰে এইটো স্পষ্ট কথা সেইকাৰণে আমাৰ দাবী আগৰ পৰা আমি যিটো এই অত বছৰে কৰি আহিছোঁ দাবীটো গতিকে এই দাবী আমাৰ থাকিবই যে আমাক অ'পিএছ নিদিয়া পৰ্যন্ত আমি কেতিয়াও ক্ষান্ত নহওঁ কাৰণ অ'পিএছ অবিহনে আমাৰ কৰ্মচাৰীৰ ভৱিষ্যত জীৱন সুৰক্ষিত নহয় আমি পংগু হৈ যাব লাগিব গতিকে এই কথাটো চৰকাৰে কিয় ভবা নাই আমি অত বছৰে চৰকাৰক মানে সেৱা কৰি আছোঁ গতিকে সেই সেৱাৰ বিনিময়ত চৰকাৰে আমাক শাস্তি কিয় দিব খুজিছে গতিকে আমাক অ'পিএছ দিয়ক অ'পিএছৰ বাহিৰে আমি কোনো কথাই আমি শুনিব নোখোজোঁ এই মুহূৰ্তত সেইটোৱেই